এক্সিট পোলটো আমি পৰম্পৰাগতভাৱে বহু দিনৰ পৰাই দেখি আহিছোঁ আৰু প্ৰায়বিলাক এক্সিট পোলেই মানে কাণে কাণ মাৰি হ'লেও মিলিয়ে থাকে, কেতিয়াবা নিমিলে। সেইকাৰণে এক্সিট পোল সম্পৰ্কত মোৰ ক'বলগীয়া একো নাই। আমি নিজে যিটো ছাৰ্ভে কৰিছোঁ, এক নম্বৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো নিজস্ব ছাৰ্ভে, আৰু ময়ো মোৰ যিমানখিনি ৰাজ্যখনত যোগসূত্ৰ আছিলে মোৰ নিজস্ব যিটো ছাৰ্ভে, সেইটো মতে বিজেপি 90+ হ'ব। মই নিজে যিটো মই মানে খবৰ খাতি চাৰিওফালৰ পৰা লৈছোঁ, কাৰণ আপোনালোকে জানে যে মোৰ এটা যোগসূত্ৰ ৰাজ্যখনত আছে, চব দলতে আছে, চব দলকে খবৰ লোৱা হিচাপত মই কৈছোঁ 90+ বিজেপিৰ হ'ব আৰু বিহপুৰীয়া সমষ্টিটো 90,000+ ভোট বিজেপিয়ে পাব। ভোটৰ ব্যৱধানটো কিমান হ'ব? ব্যৱধান মই নকওঁ, সেইটো মই ইমানকৈ কোৱাটো উচিত নহয়, কিন্তু মই এইটো জানো যে বিজেপি দলে সন্মিলিত শক্তি যিটো আমি খেলিছিলোঁ, এই তাৰ কাৰণে 90,000 ওপৰত ভোট বিহপুৰীয়া সমষ্টিত বিজেপিয়ে পাব। এক্সিট পোলে ইতিমধ্যে 50-50 দেখুৱাইছে। ঠিকে আছে, এক্সিট পোলটোতো ধৰক বহুত ধৰণৰ এক্সিট পোল হৈ আছে, সেইটোলৈ মই 50-50 মানটো পৰাজয় বুজোৱা নাই, মানে অনুমান কৰিব পৰা নাই, পূৰ্বানুমান কৰিব নোৱাৰা কাৰণে 50-50 কৰিছে, সেইটো মোৰ আপত্তি কৰা নাই। আৰু মই বিচাৰিছোঁ যে কংগ্ৰেছ দলটো 4 তাৰিখে 11 বজালৈকে MLA হৈ থাকক, গৌৰৱ গগৈ 4 তাৰিখে 11 বজালৈকে চিফ মিনিষ্টাৰ হৈ থাকক। চৰকাৰ হোৱা ইংগিত ইফালে বিহপুৰীয়া সমষ্টিটো যি চৰকাৰ হয় সেইটোতো 100% আপোনালোকে জানেই। বিহপুৰীয়াত যি দলৰ জিকিব সেই দলেই দিছপুৰত সদায় যোৱা কেইবাটা দশক ধৰি চৰকাৰ গঠন কৰিছে। প্ৰেম বৰা বৰদেউতা যেতিয়া ইণ্ডিপেণ্ডেণ্ট জিকিছে তেতিয়া দিছপুৰত হেং এছেম্বলি হৈছে। এতিয়াতো আমাৰ ইয়াত ইণ্ডিপেণ্ডেণ্ট যদিও আছিলে, তেওঁলোকে এই যুঁজত নাথাকিলে, গতিকে ৰিজাল্ট ওলাই আছে। উত্তৰ অসমত কি দেখিব? মইতো আগতেই কৈছিলোঁ যে উত্তৰ অসমত যদি এখন আসন কংগ্ৰেছে পায় বা বিৰোধীয়ে, আৰু দক্ষিণ পাৰে যদি ব্ৰহ্মপুত্ৰৰ এখন আসন বিৰোধীয়ে পায়, তেতিয়াহ'লে মই কৈছিলোঁ যে আই উইল ফিল প্ৰাউড। এখনটো পোৱাটো মই বিচাৰোঁ, পালেতো ঠিকে আছে, কিন্তু পায় নে নাপায় চাই থাকক। কিন্তু এইটো কথা সত্য যে বিহপুৰীয়া সমষ্টিত যদিও মোৰ নিজস্ব এটা স্থিতি আগৰ পৰা আছিলে, তথাপিতো মই 100 বাৰ স্বীকাৰ কৰিব লাগিব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো ধৰণৰ যিটো মোক মানে সাহস আৰু শক্তি দিছিলে, সেইটোৱে মোক, আৰু তেখেতৰ যিটো যোৱা 5 বছৰৰ সমষ্টিবাসীৰ প্ৰতি অৱদান, সেইবিলাক যথেষ্ট এটা যোগাত্মকভাৱে মই সঁহাৰি পাইছিলোঁ।